Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই আজি কি কৰিম কি নকৰিম একো পাক্কা নহয়, মানে একো ফিক্সে নহয়। পোনপ্ৰথমে এটা কথা নিউজ দি দিওঁ, গোপ্ৰটো হৈছে চেঞ্জ, মানে এইটো হৈছে হিৰো 10 যোনটো লাগি আছে, আৰু হিৰো 11 আমাৰ ছাৰে আজি ইউজ কৰিব বোলে। আজি নহয়, সদায়ৰ কাৰণে এইটো নহয় দেই, এইটো চেঞ্জ কৰিব লাগিব, মানে ৱাইড ভিউটো লাগে ৰেপিডো মাৰলি। এইবাৰ ৰেপিডো মাৰলি আকৌ চেঞ্জ কৰি ল'ব পাৰিব, টেনশ্যন নাই। বাকী আমাৰ ছাৰৰ গাড়ীখন বেয়া আছিল, যিটো নেকি যোৱাকালি মই দেখাম বুলি ভাবিছিলোঁ, কিন্তু এই আহোঁতে ৰাতি হ'লে অলপ ভিডিঅ' এডিট কৰিব লগা থাকে না, মানে বাহিৰতে এডিট কৰি আপলোড কৰি আহোঁতে এটা বাজিছে, সেইকাৰণে আৰু নেথলো। এই চাওকচোন গাড়ীৰ চাওক পুতৰা ছিঙি গেছি, আৰু কি হৈছে এইবিলাক গেছি, এই হেণ্ডেলৰ ওপৰত ক'ৰবাত চাল যায় গাড়ীৰ। এৰে ব্ৰেক অইলৰ সেইটো মালটো নাই, তোকতো চাপৰি গিৰি যি দেখাব পাৰি সেইটো নাই। বাকী আৰু অভাৰঅল লুকছটো ঠিকে আছে, গাড়ীতটো চাল যোৱা নাই। হা এইগিলাটো চাল গেলি ফৰক নপৰে, ৰেপটোৱে চেঞ্জ কৰিবি তই, টেনশ্যন নাই। বাকী মজা আৰু এতিয়া ওলাই যাওঁ পোনপ্ৰথমে গাড়ীখন ঠিক কৰিবৰ কাৰণে। গাড়ীখন ঠিক হোৱাৰ পিছত মোৰ গাড়ীখনো ৱাশ্বিং কৰিব লাগে, চাচোন বম লেতেৰা হৈছে গাড়ীৰ কণ্ডিশ্যন। ওপৰখিনি বাৰু মই টেংকিখিনি মুচি দিওঁ, সেইকাৰণে অলপ চিকচিকীয়া হৈ থাকে। তলখিনি মুচিব নোৱাৰি না, কাপোৰখন লেতেৰা হৈ যায় সেইকাৰণে। এতিয়া ওলাই যাওঁ পোনপ্ৰথমে তোমাৰ এই কি বুলি কয় এইটো গেৰেজত লাগি, গেৰেজত যাই পেলাই গাড়ীখন ঠিক কৰিম, মোৰ গাড়ীখন ৱাশ্বিং কৰি মই ডিউটি চাগে ৰেপিডো আৰম্ভ কৰিম। বেগ চেগ লৈ লৈছোঁ, হেলমেট লৈ লৈছোঁ, ৰেপিডো আৰম্ভ কৰিম। ৰাতি হৈ যাব না, ৰাতি কি ৰেপিডো মাৰিম সেইটো এটা কথা। যি হবে দেখাম আৰু, কথা নাই, গোপ্ৰ লাগি আছে চত। এতিয়া যাই আছোঁ চিধা গেৰেজক লাগি, বলক। হেল্ল', ৱেলকাম টু গোপ্ৰ হিৰো 10 কোৱালিটি শ্বট, যিটো নেকি মই আগতে ভিডিঅ' বনাইছিলোঁ। এতিয়া ফুটৰেছ নোহোৱাকৈ গাড়ী চলাব লাগে, নতুন এক্সপেৰিমেণ্ট। ই বা কিক মাৰিব পাৰিব নে নাই সেইটো কথা। বাচ্চা হ'ব, তেল পৰা যাব এনেই গাড়ীত। এইটো বস্তু ভাল হ'ব, কিন্তু ব্ৰেক মাৰিবৰ কাৰণে মানে ভৰি থ'ব জেগা নাই না। হা ষ্টেণ্ডডাল উঠাই পেলাই তোক ষ্টেণ্ডডাল দি পেলাই কোনে গেল লগাব দিছি, ষ্টেণ্ডডাল উঠাই লওঁ গাধ। এটা থ'ব সেই জেগা নাই, পিছৰ তলত থম নহয়, হৈ যাব। হেণ্ডেল বেকা হোৱা বুলি কৈছে, একো বেকা হোৱা নাই। হেণ্ডেলখান অলপ হেভি আছে, অলপমান বেয়া নাছে, বেছি নাই। শ্লাইড ইফালে আগবাঢ়ি গৈছে, ইফালে সোমাই আছে, কিন্তু চিধা কৰি দিলে চাগে এইটোও গম নাপোৱা হ'ব। কেনে লগা হৈছে গাড়ী নমচাই বিদ্যা কৈছে, বেয়া লেতেৰাকৈ থয় গাড়ীবিলাক। গাড়ী বুলি নহয়, মানুহটোও অলপ লেতেৰাকৈ থাকে। লাহে লাহে মানে চবখিনি থকা বস্তু ল'ব লাগিব। পিছৰ ব্ৰেক মাৰিবহে ভাল, ডাইৰেক্ট ব্ৰেকডালতে ভৰি থ'ব লাগে। হ'লেও কথা নাই বাৰু, আপুনিহে এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ। এতিয়া যাওঁ চিধা, যাওঁ মানে গেৰেজত লাগি যাই লওঁ, বলক। গাইছ, দিছ ইজ দ্য ডিলাৰ নহয়, চৰি গেৰেজ। আহি পালোঁ আৰু ফুটৰেষ্ট লাগিয়ে গ'ল, চাওঁ ব্ৰেণ্ড নিউ ফুটৰেষ্ট লাগি গৈছে। মানে ই নাই বুলি কৈছিল মালপিচ, কিন্তু আছে হয় না, আছে না। সি লখৰা যোৱাত ধান্দাত আছিল, মই সদায় ভাল জেগাতে আনো। গুৰুত্ব নাই চলিৰ অলপ মানুহ, চেলিব্ৰিটি আহিছে না, ক'ত পাত্তা দিব যি নহওক। এতিয়া মানে মোৰ বৰ্তমান গাড়ীখন ল'ব লগা কাম আছে, আৰু কামখিনি হ'লি হেণ্ডেল চেণ্ডেল চিধা কৰি লওক। আৰু এইফালে হা আৰু অলপ উঠো নেকি? এই নাই হৈ গেল, আৰু অলপ উঠো বহিছা হা এই হ'ব, বেছি নহয় উঠে দি এইটো ইমান মান আহে ঘূৰে দি এই এংকি হৈ যাব। আৰু নহয় চাওঁচোন, আৰু এইগিলা নুমাব লাগিব লুজ কৰি আৰু অলপ ঘূৰে দি, আৰু অলপ দি এইটো যাব। এইকেইটা বাকীকেইটা ঠিক কৰি দিলে চব ঠিক হৈ যাব। মানে তোৰ পজিশ্যনটো এগ্ৰেছন হৈ গেলি তোৰ এনেও ৰাফ এণ্ড টাফ চলাই যায়। পজিশ্যনটো মেটাৰ কৰে না, এইটো ৰিলেক্স মুড হ'ব। হা গতিকে পিছে সঁচাইছো আগতে ইমান হেৰি কৰিছিলে, এতিয়া হোৱা নাছিল ভগৱান চিন্তি। এতিয়া কিবা লাহেকে স্পীড কমাই দিয়াৰ কাৰণে হৈ আছে এক্সিডেণ্ট। বেয়া হৈ থকাটো তোৰ পাপখিনি কাউণ্ট হৈছিল, এতিয়া ভাল হৈছে না, পাপখিনি লাহে লাহে কমি যাইছে, সেইকাৰণে এটা পানিচমেণ্ট দিছে তোক। পুৰা আজিকালি চুলিও ফৰ্মেল কাটিম বোলে, লখৰাত যাই ফৰ্মেল কাটি আনিম বুলি ভাবিছিলো। এনে ফৰ্মেলে দিছোন দে, আগতে আগৰ এইখিনি কাটবি, নহলে মুচখিনি কাটি দিবি। তেতিয়া ভাল লগা হ'ব তোক। কালি কাটবা দিছিলাই দেখ বঢ়িয়াকে, মানে চুলি দাড়ি কাটলে ভাল লাগব, সঁচাই ভাল লাগব নেকি? মুচখিনি নহয়, কিন্তু হিজৰা পৰব, হিজৰা গণেশগুৰিৰ আপিৰে দান্দা এইমাত্ৰ বাখাই উঠছি, চিধা হোৱা নাই চলি। এইগিলা ঠিক হওক, চিধা দিধা হওক, হলি আৰু গাড়ী ৱাশ্বিং কৰিব যাম। ধুবি না গাড়ী আজি? ধুবা নহয়, ৰেপটো কৰি আনিছো। ৰেপ মাৰ গলি ধোৱা আগতে, কেনে লেতেৰা আহিছে, মোতকে ডাবল লেতেৰা আহিছে গাড়ী। ইয়াৰ চাফ চিকুণকে ৰাখ, ৰেপ কৰি দিবি, পইচা নহক লাগি নালগে। অ'কে, এতিয়া এইখিনি ঠিক হোৱাৰ পিছত এতিয়া গাড়ী ৱাশ্বিঙত যাওঁ, তাৰপৰা ভাত খাব লাগিব, ভোক লাগছি।
বহুত দেৰি হ'ল বিদ্যা কৈছো এই কিমান দেৰি হ'ল দেখাই আছো ৰ'ব এই 3:14 আৰু মই ভিডিঅ' আপলোড কৰা নাই মানে থাম্বনেল ডিজাইন কৰা হোৱা নাই টাইমে মিলা নাই এতিয়া কৰোঁ কৰি পেলাই আৰু যাওঁ মানে ব্ৰেণ্ডৰ ভিডিঅ'টো শ্বুট কৰিছোঁ ব্ৰেণ্ডৰ নহয় চৰি এই হোমষ্টেৰ ভিডিঅ'টো প্ৰমোচন ভিডিঅ'টো এডিট কৰোঁতে তামাম টাইম লাগছি ভইচ অভাৰ দি পাগলা হৈ গৈছোঁ সেইকাৰণে টাইম হৈছে বহুত এতিয়া যাওঁ মানে চিধা লগ পাই আছোঁ ৱাশ্বিং চেণ্টাৰত গাইছ গাড়ী চাড়ী ঠিক কৰি একদম আজৰি এতিয়া খালি ধোৱা যাব লাগে মানে এটা ৱাশ্বিং চেণ্টাৰ এটা আছে ৰ গাড়ী বেছি নাথাকিলে হ'ল খালি এই মজা তোৰ হেলমেটটো খুলি থ ৰ মজাকে গাইছ এটা গাড়ী দি দিলোঁ মজাকে এইখান এখন আমাৰ মছজিদৰ খান এই গাড়ীখন দেখাই আছো ৰ মজাকে সেই গৈছে কি বুলি কয় হেণ্ডেল চেণ্ডেল পুৰা চিধা হৈ গৈছে যোৱাকালি এক্সিডেণ্ট কৰিছে গম পা এক্সিডেণ্ট কৰি এতিয়া ঠিক কৰি আনিম ইয়াৰ পৰা হেণ্ডেল চেণ্ডেল গিলা মজা একদম চিধা হৈ গৈছে কোনটা চুয়ার বাচ্চাই বিলেট মারি দিছে ভালে হৈছে আৰু মোৰ টকা যাব না ভাল মানুহৰ লগত ভালে হ'ব লাগে এতিয়া যাওঁ ভাত খাই অল দা বেষ্ট হা অল দা বেষ্ট ভালকে কৰবি নহ'লে বদনাম কৰিম কিন্তু সঁচা কৈছো দে বলক এই ভাতটো খাই হা চেনেলটো দিয়াৰ সত্য বুলি চাই গাড়ীত দেখাই আছে এইটো হা দেখ কিবা কবি এ এখন আকৌ যদি কি দেখাও চিগাৰেট খাৱা হা ঐ দে ভালকে কৰ হা বুজা নাই ফটো উঠবি হ'ব চাইনবোৰ্ডটো দেখাব লাগিব আৰু ভাত খাই আহি মই নাযাওঁতো আৰু আহি আছো ধৈৰ্য ধৰ আহি আছো বলক পুৰা ফ্ৰী চলি কিনে ভাল এতিয়া খালি যদি গাড়ী চাফা নহয় না বিদ্যা হৈছে বদনাম কৰি মানে হ'ব লাগিব না 100 টকা বৰবাদ কৰি কেনে নহ'লে নৰ্মেলি ময়ো ধুব পাৰো হে নাই 100 টকা দি ধুম চাফা নহ'লে এনেই এৰিম নেকি পইচা বেছি নাই গেল ঐ গাড়ী 200 টকা লৈ গৈছি ফুটৰেছ কেই টকা ল'লা পিছে নললে ফিটনেছ পাতত মই 200 মান লওঁ বুলি ভাবিছিলো কিন্তু টোটেল 200 লৈছো বহুত কম পইচাত হ'ব কিন্তু মানে মেকানিক চাৰ্জ একো লোৱা নাই সেনেকুৱাই হ'ব আহি পেলাই কলিতা ভোজন লয় এতিয়া ভাতটো খাই লওঁ দিছি চাৰ ভাতৰ কাঁহী ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেইকাৰণে মজাকে খাই লওঁ দালি আছে চব তৰকাৰী আছে ভাজি আছে ভাজি কি ঢেকীয়া ভাজি নেকি নহয় কিবা শাক দালি মজা কি শাক এইটো কি শাক লাই শাক মই শাকৰ নাম নাজানো সেইকাৰণে সুধিছো লাই শাক নেমু টেঙা খালি আজি পাপৰ নাই আমাৰ দুৰ্ভাগ্য হা বুজা নাই দেৰি হৈছে ওলাই ওলাই ঘুমাই গেলে না ঘুমাই থাকো এতিয়া বঢ়িয়াকে ভাত সাজ খাওঁ খাই পেলাই গাড়ী চাব যাওঁ গাড়ী বা কেনে ধুইছে এইটো চাব লাগিব না ঘুমাই গেৰা 2-3 ঘণ্টা ঘুমোৱাটো ঘুমাই গেৰা বুলি কয় এই ৰাতিপুৱা মোবাইল এনেকে মানুহ গম পা না এই 8টা বজাত এইকেইদিন 8টা বজাতে উঠি আছো দেখোন 8টা 9টা বজাত এই উঠি কেনে ৰাতিকে 4টা বজাত শুই আছো কষ্ট কৰিব লাগিব জীৱনৰ মানে অৰ্থ হৈছে কষ্ট কথা নহয় জীৱনৰ অৰ্থ হৈছে কষ্ট বাহ মই নিজৰ লাইন এইটো যাক বঢ়িয়াকে খাই লওঁ আৰু কিবা পোষ্ট আছে নাই না হ'ল চবৰে ফটো তোলা হ'ল আৰপিএম চাউন্ড ডাউনে থইলে ভাল লাগব এই ইগলা চাপৰি গিৰি নহয় বাকি কিনো গাড়ী মজাকে দিছে বিদ্যা কৈছো একদম ফ্যান্টাস্টিক লুকস কারণ চিক না লাগাইছি আরপিএম নাই গাড়ীত কি আরপিএম দিব লাগে এক্সস্ট থাকলে আরপিএম দি ভাল লাগে ই কোৰ কি খুজে দি উঠছে দাত গাড়ী কিন্তু বিদ্যা সঁচা চাফা আছে মই নিজে দিম এই চাবি তোৰ চাই মছাইবাৰ দিছো মনজিত মছাইবাৰ দি এপাত নহয় মোৰ পাত মোৰ তাতে আছে দি হেলমেটটো দি মই খান গাড়ী লেও ওলা গাইছ মোৰ খান চাওন ঐ টায়াৰত বোলে পুলিচ মাৰবা ৰৈ আছে তোন এইখান গাড়ী কোনে মাছা যাও পালা মাৰিছা খালি এইখান গাড়ী কোনবি আগতে সেইটো কৰি দি ডিউটি যাব লাগে বিদ্যা দেৰি হৈ যাব খাই মাৰা জলদি আহ এই পুলিচ মাৰাটো টায়াৰত যৌ জলদি কৈ দিয়া ইয়াতে এইখান গাড়ীত ফটো উঠবা লাগে কাৰণে মানে কি হ'ব এইখান গাড়ীত ফটো উঠবা লাগে কাৰণে সিহঁতে আগতে এখন চাফা কৰি লৈছি লৈ পেলাই চিধা বাহিৰ তুলি লৈ আহিছে ফটো মাৰিবা জগৰি ফটো মাৰিলা এই বলক মোৰ খান চাওঁ ঐ বাহ জোচ কিন্তু ভয়ানক দেই মোৰ গাড়ী ক'ত থৈছে নেকি এই আন্ধাৰ মুন্ধাৰত একো দেখা চাও নাপায় হা
এইগিলা আকৌ একো মাৰা নাচোন কেনে হৈছে এই কাই মাৰা মাৰ পটাপট ঐ বিদ্যা ডিউটি যাব লাগে মাত যাক মাত জলদি মাত গাইছ গাড়ী ধুই কমপ্লিট বৰ্তমান লুকছ কেনেকুৱা ঠিক ঠাক আছে বাকী এইখান এখন দিছ ইজ দ্য বিষ্ট এখনতো বেয়া লুকছ লগা হৈছে এই লাইটকেইটাৰ কাৰণে ৰিফ্লেকশ্যন কৰিছে না বগা বগা লাইনকেইটা হুইলৰ সেইকেইটাৰ কাৰণে লুকছটো মানে ডাবল হৈ গৈছে এই লুকছটো বাকী মজাকে চাফা কৰিছি এনে হাৰামিকেইটাই কি কৰিছে জানা এখন গাড়ী এতিয়া লুকছৰ কাৰণে ভাল পাইছে আৰু আমি ভিডিঅ' কৰোঁতে আইফোন দেখা পাইছি ফটোত পেলাৰ কাৰণে চাকা দাঙি দাঙি পুৰা একদম পৰ্বত চাফা কৰিছি চাতিয়া মানে ধৰি পেলাই চাকাটো আগত চাকা দাঙি লৈ পেলাই ঘূৰি আছে পুৰা মানে তিনটে দাঙি ধৰছি এটাই পুৰা পলিচ মাৰিছে এটাই ধোৱা নাই 3-4টাই ধুইছে দাদা যদি আছে এইকেইটা গোটেইকেইটাই ধুইছে ভাই কিন্তু হাৰামি এটাই মোৰ গাড়ীখনত সুধা পানী মাৰি পেলাই পলিচ চলিচ নামৰাকে সেংকে পেল থৈ দিছে তাৰপিছত মাতি নাপায় এটাই অলপমান লাগি দিছে আৰু বাকীখিনি মই মাৰছো যিমান পাৰো মানে ওপৰে সি মাৰছি ডিটেইলছত মই মাৰছো যিখিনি পাৰো কি কৰিম আৰু উপায় নাই কম দামী গাড়ীৰ কাৰণে পাত্তাই নিদিয়া গেলা নহয় ৰেপিং যদি কৰা এনেহেন এটা ৰেপিং আছে হা মোটৰে কালাৰ কৰিছে হোৱাইট আৰু ব্লেক আৰু ব্লু তাৰ গাড়ীখন কি মজা লাগছে ভাই মই দেখাম বাৰু পিছত ৰেপিঙৰ আৰে পইচা এটাই নেকি বঢ়িয়া লাগছে ভালকে তাত থাকি মই লগৰ কেইটা পাৰ্টি দিম আজিলৈকে ইউটিউবত মানে 10K হোৱা পাৰ্টি দিয়া নাই এই 1000 হোৱা দিয়া নাই মনিটাইজ হোৱা দিনে একো পাৰ্টি দিয়া নাই লগৰ কেইটা সেনক পাৰ্টি দিব লাগিব মানে ৰেপিং কৰাতকে আৰু এনেতো সেইটো নেদাও ৰেপিঙো নকৰোঁ কিন্তু বাকী এনে অভাৰঅল চাফ চিকুণ লগা আছিলে গাড়ীখন সেইটো শান্তি এতিয়া মজাকে আমাৰ ছাৰৰ ভিডিঅ' আপলোডিঙৰ অলপ কাম বাকী আছে এইখিনি কৰক কৰি পেলাই মই ৰেপিড অন কৰি দিম জমেট' অন কৰি দিম জমেট' মাৰিব গুচি যাব হা মোৰ ভিডিঅ' চাবা দিছো মোৰ ভিডিঅ' চাব গাই তাৰ কি বেয়া লাগে সেইখিনি ক'ব ইমান আৰে কমেণ্টত নকয় মানে কিবা বেয়া হয় না মোৰ মতে বেয়া হয় বহুতখিনি সেইখিনি কমেণ্টত ক'বা দিছো ইমান ধুনীয়া ভিউজ আহি আছে তো কাৰো ভিউজ লগা আছে আৰে ভিউজৰ কাৰণে কোৱা নাই মানে কি বেয়া হৈ আছে মানে বস্তুটো ইমপ্ৰুভ কৰি যাব লাগিব না চলি কিনে ইম্প্ৰুভ হৈছে কিছু মই বাৰু কৈ থাকো এইটো হৈছে সেইটো হৈছে সৰু সৰু আছে নেকি ভুল উলিয়াই থাকো এটাৰ আপোনালোকে নকয় এটাৰ জেগা ময়ে ভুল উলিয়াই থাকো সেনকে কৰ সেইকাৰণে চাগে ভুল বেছি ওলোৱা নাই হ'লে একবাৰ চাব চাই পেলাই কমেণ্ট কৰিব কি ভুল হৈছে কি নহৈছে এটা হ'লেও নোহোৱা ভুল এটা হ'লেও কৈ দিব ঐ সেনকে নহয় হোৱা বলতি দে ভাল বনাম দে কেতিয়া বৰেক এটা চিগাৰেট খাওঁ গাইজ বৰ্তমান হৈ দিছোঁ ৰেপিডত অনলাইন মানে খানা পিনা চব কমপ্লিট খানা পিনা মানে চিগাৰেট খোৱা হৈ গ'ল বাকী এতিয়া 20ৰ ভিতৰত 16 আছে মোৰ ৰেটিং চাওঁ আজি কিমান পইচা চাব পাৰোঁ বৰ্তমান টাইম হ'ল 5:05 চাওক 505 মই কিবা এনেকুৱা নাম্বাৰ গিলে দেখা পাই থাকোঁ বিদ্যা হয় না ইয়া হয় ই সঁচা এটা হৈছো মোকো কৈ ৰাখে এই মজি চাচোন চা এই কিমান হ'ল যেতিয়া মোবাইলটো হ'লো বা যেতিয়া গাড়ী চাৰিবাৰ অন কৰোঁ গাড়ীটো চাই এনেকুৱা টাইম দেখা পাওঁ মোবাইলটো এইমাত্ৰ সেয়ে দেখা পালোঁ বেছিভাগ টাইম চালি সেয়ে দেখা পাওঁ মানে কমন নাম্বাৰ চিৰিয়েল নাম্বাৰ 1 2 3 4 এনেকুৱা 12টা মানে তোমাৰ 34 ধৰি লওক 1111 বা 10টা 10 5টা 5 এই এনেকুৱা কমন নাম্বাৰ কিছুমান দেখা পাই থাকোঁ যি নহওক মজা এতিয়া চাওঁ ভাড়া লাগে নেকি ৰেপিডটো অনলাইন হৈ দিছোঁ বাৰু উবেৰ নামৰ কাৰণে উবেৰত পইচা দিবা আছে 239 নে কিবা সেনেকুৱা চাওঁ কাটা কুটা কৰে নেকি যদি নকৰে পিছক লাগি মাৰিম আৰু এতিয়া ৰেপিডতে ভাল চলি আছে সেইকাৰণে ৰেপিড মাৰি আছোঁ বাকী দেখ অৰ্ডাৰ লাগিলে লগ পাই আছোঁ এই অৰ্ডাৰ লাগছি 3.5 কিলোমিটাৰ যাওঁ ৰ নয়নপুৰ ৰোড আছে দেখা পাইছি নয়নপুৰ ৰোড বাইলেন কিমান আছে চাওঁ ৰ আৰু বাইলেন কিমান বাইলেন 4 আছে নয়নপুৰ ৰোড বাইলেন 4 কাষতে আছে বলক পিক আপ কৰিব যাওঁ হেল্ল' মাইক টেষ্টিং গাইছ মাইক টেষ্টিং কাষ্টমাৰক পিক আপ কৰিব আহি আছোঁ মানে আহি পালোঁৱে ৰোহন ইয়াতে আছে নেকি ৰোহন নেকি OTP 9393 okay push up 6.6 kilometer Fort Battalion Gate পাৰ হৈ এই বঢ়িয়া হৈছে ন অলপ গাইছ দিনটোৰ প্ৰথম কাষ্টমাৰ ড্ৰপ কৰি লওঁ ধুনীয়াকৈ নাই ব্লগত কৈ আছোঁ কেমেৰাত গাইজ মোৰ লগত এটা বম ডাঙৰ স্কেম হৈছে স্কেমটো কি জানানে এই ভিডিঅ' কোৱালিটিটো মই এতিয়া মানে ভইচ অভাৰ দি আছোঁ কাৰণ মানে মই ছেটিংছটো চেকে কৰা নাই মনজিতৰ কেমেৰা নাই এইটো গতিকে মনজিতে কি ছেটিংছত ভিডিঅ' কৰিছিল কি নকৰিছিল মই ইমান মানে গুৰুত্বই দিয়া নাই মই জাষ্ট ৰেকৰ্ডিং বাটনটো ক্লিক কৰিছোঁ ৰেকৰ্ড কৰিছোঁ আছোঁ বহুত কমি আছিল এতিয়া ৰেকৰ্ডিঙত গোটাই মানে ক'লো নেলচন মেণ্ডেলা চব মানুহ ইমান ক'লো মানুহ যে চিনিয়ে নাপায় আন্ধাৰৰ লগত সমান হৈ গৈছে
এতিয়া কি কৰিম বাকীকেইটা আৰু ক্লিপ এটাও ইউজ নকৰোঁ বিদ্যা কৈছোঁ ডাইৰেক্ট ভিডিঅ' এণ্ডিং ক্ষমা কৰি দিব উপায় নাই এইকেইটা ভিডিঅ' দি একো লাভেই নাই অকল ভইচটো আছে ভিডিঅ' গোটেই অকলে অহাকালিৰ পৰা মই ছেটিংছটো অলপমান মিলাই ল'ম মানে এতিয়া ৰাতি মিলাই থৈ দিম দি পেলাই কালিৰ পৰা ইউজ কৰিম মোৰতো বিৰাট ডাঙৰ মিষ্টেক হৈ গ'ল মই ভাবছোঁ কি ই যেনেকৈ ইউজ কৰি আছে নৰ্মেলি ময়ো পাৰিম এতিয়া মোৰ তাত প্ৰিচেট লাগি আছে মই সেনেকৈ তাক দিছোঁ সি ৰেকৰ্ডিং কৰিব পৰা হৈছিল এতিয়া তাৰ বোলে সি বোলে ছেটিংছটো চেঞ্জ কৰিছিল মই মানে সি কৈছি বোলে কোৱাৰ পিছত মই মানে ভাবেই নহ'ল মই কৈছোঁ এইটো শুনা নাই বা গম পোৱা নাই সেনেকুৱা হৈছে হোৱাৰ কাৰণে এখন নাটক দেখ যি নহওক এইটো কাষ্টমাৰক ড্ৰপ কৰিলোঁ মানে ভিডিঅ'টোত যি কৈ আছোঁ সেইটো মই নিজৰ মুখেদি কৈ আছোঁ ড্ৰপ কৰিলোঁ এতিয়া যাই পেলাই চিধা ভিডিঅ' এণ্ডিং বিদ্যা কৈছোঁ অকল মোবাইল শ্বটকেইটা দেখাই আছোঁ কিবা বুজি পাই নাপায় ক'ব মাজে মাজে মই গালি আজি ভইচ অভাৰে দিম এতিয়া ৰাতিৰ প্ৰায় 2 বাজিল মই মাজে ৰাস্তাত আছোঁ বৰ্তমান জাপুৰি গৌক ৰাস্তাত ফাইনেলি লাগিল নেক্সট ভাড়া কাষ্টমাৰৰ নাম হৈছিল নয়ন ইয়াতেও সেই একেই নাটক ছেম অৱস্থা ভিডিঅ' কোৱালিটি ছেম গতিকে আৰু কি ক'ম বাকী এটা কাষ্টমাৰক পিক আপ কৰিছিলোঁ সেইকাৰণে পিক আপ কৰা ক্লিপটো দেখাব পৰা নাই মানুহ চিনিয়ে নাপায় গোটেই ক'লো তাৰপিছত ইয়াতে তেল ভৰাইছোঁ আহি পেলাই তেল ভৰোৱাটোও চাব লাগে একো নাই 200 টকাত তেল মাৰিছিলোঁ সেইখিনি এইটো খালি পেট্ৰল পাম্পত বেছি লাইট থকাৰ কাৰণে ভিডিঅ'টো কেপচাৰ হৈছে ধুনীয়াকৈ ইয়াৰ পিছত আৰু ডাইৰেক্ট ভিডিঅ' এণ্ডিং নে কি ভিডিঅ' এণ্ডিং নহয় খাব যাওঁ মানে খাব গৈছিলোঁ না সেইখিনি দেখো বলক গাইছ দিছ ইজ দ্য আইটেম ঐ ৰচচ কৈ মানে আহি পালোঁ চাওমিন খাব কিন্তু চাওমিন নাই খুদৰ ৰ'লহে খাব লগা হৈছে তাকো খুদ মানে সেই আছে ৰ'ল আৰু ম'ম' চিকেন ম'ম' এনে ভেজ ৰ'ল লৈ লৈছোঁ অপশ্যনে নাই আৰু কি চুজ কৰিবি এনে নাই ফ্ৰাইড ৰাইচো বিচাৰিছিলোঁ এইটোও নাই এতিয়া মজাকৈ ৰ'লে খাওঁ খাই লৈ পেলাই যাওঁ আৰু বৰ্তমান আছোঁ নাৰেংগীত ভাড়াটো ড্ৰপ কৰিলোঁ পইচা পালোঁ 100 টকা 100 টকাটো পইচা বেছি নাযায় 100 টকাটো নাযায় 40 টকাটো হৈ যাব মজাকৈ খাওঁ বঢ়িয়া ভিতৰৰ মাল মছলাকেইটা ভাল লাগছে বৰ টেষ্ট লাগছে খাই লওঁ এইফালে আকৌ ভাড়ামাৰিব যাওঁ অনলাইন নচলাই কিন্তু দেখাব পৰাত নাই হাতত ৰ'ল আছে গাইছ মোৰ দৰে ভোকাতেৰ পানী কোনোবা আছে নেকি জাষ্ট ৰ'ল খাই পেলাই আহিছোঁ না দেৰি হ'ল বাৰু অলপ ন হৈছে দে মই কৈ আনিছোঁ মানে ৰ'ল খাই পেলাই শালপৰি দোকান গ'লোঁ শালপৰি দোকান যাই পেলাই অলপ লেকচাৰ মাৰিলোঁ লেকচাৰ মাৰি পেলাই ই ক'লে কি বোলে ৰুটি খাব যাওঁতো ৰুটি খাব লাগি জোৰটোত চালোঁ নাই দেৰি হ'ব সেইকাৰণে আহি পেলাই ভাঙাঘৰ পাইছোঁ যেতিয়া ভাঙাঘৰ এইফালে চাক কষ্ট অলপ দেখাব নাখাওঁ ৰুটি চব্জি লৈ লৈছোঁ তাকো পুৰি চব্জি ৰুটি নাই বোলে ইয়াতেও গাইছ কচম চাই কৈছোঁ ইয়াৰ পেটটো এইখিনি দেখা হৈছে না আৰু পেটটো বাঢ়াম মলত থাকলে পেট বাঢ়ি যাব ইয়াত একলাকেও খায় আৰু মলত তুমি একলা নাখাওঁ কেতিয়াও ইয়াক আৰু লৈ আন ৰুমত খোৱা কৰিম ডাইৰেক্ট ঠিক হৈ যাব চেম টাইম আৰু ৰাতিপুৱা উঠি দৌৰিব যোৱা কৰিম ৰেপিড' মাৰিব ক'লি বিচনাত শুই থকা মানুহ বিচনাতে সদায় মানুহ চেম দিন নাম 100 বাৰ উঠাব লাগে দিন আহিব কানবি তই বোলে সত্য ঘুমো অলপ বুলি কবি তই মই এইচা দিন আনিম তই চেলেঞ্জ নকৰো তোমাৰ লগত চেলেঞ্জত হাৰিম মই এইচা দিন আনি দিম না মানুহ পাগলা যাব এই সত্য ঘুমো তই অলপ বুলি কব ই দেখ দিনক বুঢ়াকা ৰুটি যেতিয়া খাওঁ ৰুটি মানে পুৰি খাওঁ খাই লৈ পেলাই যাওঁ আনিম তোমাৰ 400 মান টকা কৰিলোঁ চাগে কিলোমিটাৰ ক'ৰবাত 80 কিলোমিটাৰ মান চললোঁ বাকী আৰু দেখাব লগা নাই টাটা বাই বাই গুড নাইট লাষ্ট এণ্ডিং